জয় ভাৰত অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি কথা পাতিম আসাম পুলিচ কাট অফৰ বিষয়ে। ভাইবাত কিমান কাট অফ হ'ব পাৰে সেই বিষয়ে কথা পাতিম। বলক ভিডিঅ'টো আৰম্ভ কৰো। আৰু ইয়াতে মই আসাম পুলিচৰ কাট অফ ভাইবা 2025 চাই আছে। আৰু ইয়াতে ডিস্ট্ৰিক্টটো মই লৈছো বৰপেটা ডিস্ট্ৰিক্ট এই কাৰণে লোৱা হৈছে কাৰণ বৰপেটা ডিস্ট্ৰিক্টৰ পৰা বহুত কেইজন ল'ৰাই মোক মেছেজ কমেন্ট কৰিছে যে বৰপেটা ডিস্ট্ৰিক্টৰ কাৰণে এটা ভিডিঅ' বনাব লাগে যা এবিৰ কাৰণে। মই ইয়াতে এবিৰ কাৰণে লৈছো, ঠিক আছে। আৰু আমি সকলোৱে জানো আমাৰ যেটো ফিজিক্যালৰ কাট অফ আছে সেই কাট অফটো কিয় দিয়া হৈছিল। আমাৰ ফিজিক্যাল কাট অফটো দিয়া হৈছিল পার্সেন্টেজত, ঠিক আছে। আমাক দিয়া আছিল ফিজিক্যালৰ মার্কটো কি হৈছিল পার্সেন্টেজত দিয়া হৈছিল কাট অফটো। আৰু এই পার্সেন্টেজটো আমি সহজে বুজি পাবৰ কাৰণে আমি কৰিছো পার্সেন্টেজটো কনভার্ট কৰি লৈছো মার্কসত। কাৰণ ফিজিক্যাল মার্কটো আপোনালোকে সকলোৱে গম পায় নিজৰ ফিজিক্যাল মার্কটো কিমান আছে। তো এইখিনি মই কি কৰিছো পার্সেন্টেজৰ পৰা মার্কসত কনভার্ট কৰি লৈছো। আৰু ইয়াতে মই গোটেইখিনি ক্যাটাগৰীৰ কথা পাতিম। ইউআৰ ক্যাটাগৰী, ওবিসি, এমওবিসি, এসসি, এসটি হিলস, এসটি প্লেনস গোটেইখিনি ইয়াতে থাকিব। বলক এতিয়া আমি চাও ইউআৰৰ ক্ষেত্ৰত কি হয় মেল আৰু ফিমেল ক্যান্ডিডেট এতে দুটা দিয়া আছে, মেলও দিয়া আছে ফিমেলও দিয়া আছে। ইউআৰৰ ক্ষেত্ৰত কি আছে 52.50 আমাৰ কি হৈছে কাট অফ গৈছে কোড ফিজিক্যালত গৈছে 50, ঠিক আছে। 52.50 আমাৰ কি গৈছে কাট অফ গৈছে ফিজিক্যালত। তো আমাৰ ৰিটেনটো বহুত ইম্পৰ্টেন্ট। ৰিটেনত কিমান মাৰ্ক পাইছে আপুনি কমেন্ট কৰি জনাব প্লিজ। আৰু ৰিটেনটো বেছিভাগ লৰাই কিমান পাইছে 30, এভাৰেজ 30 পাইছে। মই আগতে কৈছো 30 ৰ এবভ যিসকলে কৈছে তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ। আৰু 30 ৰ তলত আছে সিহঁতে যদি ইউআৰত সিলেক্ট হৈছে সিহঁতে যদি সিহঁতৰ কোনো ধৰণৰ ক্যাটাগৰী আছে তো সিহঁতে ওবিসি এসসি যেটো ক্যাটাগৰী আছে হেতু ক্যাটাগৰীত পোৱাৰ চান্সেস আছে। তো বলক আমি চাম এটা এটা কৰি কিমান কাট অফ হ'ব পাৰে probability। এটো নহয় যে মই যেটো কৈ দিছো এটো যে 100% হ'ব এনেকা নহয়, আশপাশে হ'ব এনেকা। মই যেটো কলো এটা যদি আপুনি চাব 30 যদি মই প্লাস কৰি দিও কিমান হয় তো 82, ঠিক আছে। 82 রাউন্ডলি মই 82 ধৰিছো, বাট এটো 82 নহয় কাৰণ এতে কাৰণ আছে। চাব মই এটা কৈছো এতিয়া চাব ইয়াতে 52.50 ইয়াৰ কৈ বেছি পোৱা লৰা ইয়ৰত আছে, ঠিক আছে। 52.50 তো আপুনি সাপোজ 52 ৰ পৰা বেছি পোৱা 1 মার্ক বেছি পোৱা লৰা ইয়াতে সোমাই আছে। তো আপুনি 53 এভারেজ ধৰিব পাৰে, 53 এভারেজ ধৰিব পাৰে, ঠিক আছে। যেহেতু আমি জানো যে ফিজিক্যালৰ কাট অফটো দিছে কিমান স্টোত আমাক ৰিটেনত কিমান মাতিছে 1:5। তো এটা পোস্টৰ এগেইনষ্টত 5 জন কে লৰা মাতিছে। সেই হিচাপত ইয়াতে ইউআৰত যিমান পোস্ট আছে সেই পোস্টৰ এগেইনষ্টত কিমান কৰিছে 5 জন কৰি এটা পোস্টৰ এগেইনষ্টত 5 জন কৰি লৰা মাতিছে। তো আমি এতিয়া চাব সেই কাৰণে মই 52.50 আমি এভারেজ এটো ধৰি লৈছো 53, ঠিক আছে। 53 এবভ কোনো যোৱা নাই, গলেও সিহঁতৰ বহুত ভাল কথা, কিন্তু 53 টো কমন হয়। 52 টো কব পাৰি 53 টো আমাৰ এভারেজ আমি এটা ধৰি লৈছো। এতিয়া চাব আমি এভারেজ ধৰিছো 53 আৰু ৰিটেন এক্সাম টো এভারেজ কিমান কৰিছে 25 ৰ পৰা কি কৈছে হাইয়েস্ট 30 যিসকলে 30 প্লাস কৰিছে ভাই কংগ্ৰেচুলেশ্যন। যদি আপুনি ইউআৰত আছে আপুনি 100% যিকোনো এটা ক্যাটাগৰীত ভাইবাৰ কাৰণে দিব পাৰিব। যিকোনো মানে যেটো আপোনাৰ ক্যাটাগৰী হয়, যদি আপুনি ইউআৰতে হয় তেতিয়া হলে ইউআৰতে আপুনি দিব পাৰিব। যদি আপুনি 30 প্লাস কৰিছে আৰু ইউআৰত আপোনাৰ নামটো আহিছে, ঠিক আছে। আৰু যিসকলে 30 ৰ পৰা কম কৰিছে ইহঁতৰ কাৰণে এটা probability থাকিব পাৰে যদি কাষ্ট থাকে। সাপোজ এতে 53 পাইছে, 53 আমি ধৰি লৈছো এভারেজ আৰু এতে আমি 30 ধৰিলো, ঠিক আছে। কিমান হ'ব 83 প্লাস জুনে জুনে পাইছে ভাই কংগ্ৰেচুলেশ্যন। আপোনাৰ কাৰণে ভাইবাৰ প্ৰিপাৰেচন কৰি থাকক। ইউআৰ ক্যাটাগৰী অনলি ফৰ ইউআৰ ক্যাটাগৰীৰ কাৰণে কৈ আছো মই। এটো হ'ব মেল ক্যান্ডিডেটৰ কাৰণে ইউআৰ ক্যাটাগৰী 83 প্লাস এটো কাট অফ আপোনালোকৰ যাব পাৰে সম্ভাৱিত। ইয়াতকৈ 2 নম্বৰ হয়তো কম যাব পাৰে বা বেছিও হ'ব পাৰে, কাৰণ এটো ৰিটেন এক্সামটো লৈ কিনে লোৱা হ'ব। সেইদৰে ফিমেল ক্যান্ডিডেটৰ কিমান আছে 31। আমি জানো ফিমেল ক্যান্ডিডেটৰ ফিজিক্যাল কিমান হৈছিল 40 মাৰ্কৰ হৈছিল, তাৰে ভিতৰত 31 পোৱাটো ইমান সহজ কথা নহয়। এতিয়া চাব
ৰিটেন এক্সামত কিমান হ'ব পাৰে হাইয়েষ্ট টু হাইয়েষ্ট 25 ৰ পৰা 30 ঠিক আছে 25 ৰ পৰা 30 ৰিটেন এক্সামত ইহঁতে হয়তো কৰিব পাৰিছে আৰু মই জানা মতে 28 সাপোজ 28 27 যিসকলে পাইছে সিহঁতৰ কাৰণে চান্সেছ আছে তো এভাৰেজ আমি এটা মাৰ্ক ধৰি ৰাখিছো 28 ঠিক আছে 1 9 আৰু ইয়াতে 5 তো 59 আপোনালোকে ক'ব পাৰে 59 প্লাস যিসকলে পাইছে সিহঁতে যিসকলে পাইছে মানে ফিমেল ক্যান্ডিডেটৰ 59 প্লাস যাৰ আছে সিহঁতে ইউআৰতে সিলেক্ট হোৱাৰ চান্সেছ আছে আৰু সিহঁতক ভাইবাৰ কাৰণে মাতা হ'ব পাৰে ঠিক আছে হেদৰে আমি আদাৰ ক্যাটেগৰি চাই লও ওবিসি কিমান আছে চাব এতিয়া ওবিসিত কি হৈ যায় 50 হৈ যায় না ওবিসিত কি হৈ যায় ইয়াতে যদি ইয়াৰ কাট অফ টু কিমান আছে 50 আছে 50 ইউআৰত চাব 52 ওবিসিত কিমান আছে 50 আছে তো প্ৰায় একে আছে যদি ওবিসিৰ যিকোনো এটা লৰাই 59 এটুকত কাট অফত পাইছে ফিজিক্যাল কাট অফ রিটেন হি যদি 32 প্লাস করে দিয়ে 32 প্লাস বা 34 প্লাস করে দিয়ে ইট ডাইরেক্টলি অবভিয়াসলি হি কি হৈ যাব ইউআর যেখানে সিলেক্ট হৈ যাব আৰু ইয়াতে এটা ভেকেন্ট হৈ যাব ঠিক আছে এই কাৰণে কম নম্বৰ পোৱা লৰা ছোৱালী হাবুতিৰ খাই না থাকিব যে মই না পাম চান্সেছ আছে আপোনালোকৰ কাৰণে কিহৰ কাৰণে বেছি মাৰ্ক পোৱা গিটা ইউআৰতে সিলেক্ট হৈ যাব আৰু যিবিলাক এভাৰেজ মাৰ্ক থাকিব যদি সিহঁতৰ কাষ্ট আছে ক্যাটেগৰি আছে সিহঁতে সেই ক্যাটেগৰিত সিলেক্ট হোৱাৰ চান্সেছ আছে প্ৰবাবিলিটিটো আছে তো সাপোজ ইয়াতে আমি 50.95 আছে আমি ইয়াতে এভারেজ কৰি 51 ধৰিছো ঠিক আছে আৰু আমি এভারেজ মার্ক কিমান ধৰিছো 28 ইয়াতে আমি এভারেজ মার্ক কিমান দিছো 28 কি নম্বৰ 9 আৰু 69 70 sorry 79 যিসকলে 79 ৰ প্লাস কৰিব যিসকলে 79 ৰ প্লাস কৰিব সিহঁতে ওবিসি ক্যাটেগৰিত সিলেক্ট হোৱা চান্সেছ আছে আৰু সিহঁতে সিলেক্ট মানে কি ভাইবাৰ কাৰণে মাতিব অনলি ভাইবাৰ কাৰণে মই কোৱা নাই যে টোটালি একদম ফাইনাল সিলেকশন হ'ব ফাইনাল সিলেকশন নহয় কাৰণ ইয়াতে আপোনাৰ এক্সট্ৰা মাৰ্কটো প্লাস কৰা হোৱা নাই ইয়াতে যিমান ক্যাটেগৰি আছে ফিজিক্যালৰ মাৰ্ক যে কাট অফ দিছে তাতে আপোনালোকৰ এক্সট্ৰা মাৰ্কটো প্লাস কৰা হোৱা নাই আৰু এক্সট্ৰা মাৰ্কটো তেতিয়া প্লাস কৰিব যেতিয়া আপোনালোকৰ ভাইবা হৈ যাব ভাইবা হৈ যোৱাৰ পিছত এক্সট্ৰা মাৰ্ক আৰু আপোনাৰ ভাইবাৰ 5 মাৰ্ক এই দুটা মার্ক কি করা হবে প্লাস করা হবে ঠিক আছে এতিয়া এই যে আমি ফিমেল ক্যান্ডিডেট এমওবিসি বা ওবিসিৰ ক্ষেত্ৰত ফিমেল ক্যান্ডিডেটৰ কাৰণে 26 পাইছে 38 এটো ফিমেল ক্যান্ডিডেটৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি যিসকলে ওবিসি বা এমওবিসিৰ পৰা বিলং কৰে ইয়াৰ কাৰণে চাব আপোনালোকে ফিমেলত ইউআৰত ক্যাটেগৰিত 31 গৈছে বহুত হাইলি ইয়াৰ পৰা ডিফারেন্ট এটা সব লং ডিফারেন্ট আছে ঠিক আছে লং ডিফারেন্ট আছে ফিমেলৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি যদি ইউআৰৰ ক্যাটেগৰিত ফিমেল ক্যান্ডিডেট ওবিসি বা এমওবিসি আছে ওবিসি বা এমওবিসি আছে আৰু সিহঁত সিলেক্ট হৈছে ইউআৰ ক্যাটেগৰিত সিলেক্ট হৈছে মানে 31 প্লাস পাইছে সিহঁতে যদি ইয়াক কম্পেয়াৰ কৰিব যায় এই ফিমেল ক্যান্ডিডেট গিটা কিমান 26 অটোমেটিকলি সিহঁতে কিমান নম্বৰ কম হৈ আছে 31 5 মাৰ্ক এটা কম হৈ আছে এতিয়ালৈকে ঠিক আছে ফিমেল ক্যান্ডিডেট এই ক্যান্ডিডেট কৈ যদি ইউআৰত পাই আছে 5 মাৰ্ক অটোমেটিকলি কম হৈ আছে তো ফিমেল ক্যান্ডিডেট বহুত চান্সেছ আছে যিসকল ওবিসি এমওবিসি আছে ইহঁতৰ কাৰণে বহুত চান্সেছ আছে কিমান 26 27 এভারেজ ধৰি লোৱা 27 কৈ অলপ বেছি যাব যেহেতু ইয়াতে আমাৰ কাট অফটো কিমান আছে 31 আছে তো ইয়াতে আপুনি 28 ধৰিব পাৰে 2 প্লাস এই কাৰণে কৰিছো ইয়াতে তো এমওবিসি বা ওবিসিৰ আছে ইয়াতে তো মাৰ্ক পাব যেহেতু ইয়াতে 1:5 কৰি মাতিছে আৰু আমাৰ 1:2 হে লাগে 1:2 হে লাগে তো আপোনালোকে ক'ব পাৰে 28
আৰু ইয়াতেও যে এনেকা নহয় যে 26.88 পই খালি লৰা কেইটা আছে, সরি ছোৱালী কেইটা আছে, ইয়াতেও 28 থকা ছোৱালীও ইয়াতে ওবিসিত চান্স পাইছে। তো আপনি ইয়াতে 28 প্লাস কৰি দিও 615 56। আপুনি কব পাৰে ইয়াতে 56 প্লাস যিসকলে পাব বা 56 প্লাসে হ'ব লাগিব, 56 প্লাসে হ'ব লাগিব, ইয়াতকৈ কম হলে নহব। ঠিক আছে, ইয়াতকৈ কম হলে ওবিসি চান্স পোৱাৰ চান্সেস কম আছে। তো 56 বা 57 প্লাস আপনি 2 মার্ক প্লাস কৰি ৰাখক ইয়াতে, ইয়াতে আপনি 2 মার্ক এটা প্লাস কৰি ৰাখক 58 अराउंड 58 50 এনেকা কাট অফ টু যাব ওবিসিৰ ক্ষেত্ৰত। নেক্সট হৈ গল আমাৰ এসসি ক্যাটাগরি। ঠিক আছে, এসসি ক্যাটাগরি কি আছে মেল, মেলত কিমান গৈছে 51.42 51.42। চাব আপোনালোকে এটা কথা লক্ষ্য কৰিব যে ইউ আৰ ওবিসি এসসি ইহঁতৰ ফিজিক্যালৰ কাট অফ টু বহুত হাই আছে, ইজি নহয়। 50 51 52 পোৱা ইমান ইজি নহয়, ভাল ভাল ক্যান্ডিডেট ইয়াতে সিলেক্ট হৈছে। আৰু সিহঁতে মই জানা মতে সিহঁতে এতিয়া ৰিটেন এক্সাম যে দিছে সিহঁতে বহুত মেহনত কৰি ৰিটেন এক্সাম দিছে, কাৰণ সিহঁতে যদি ফিজিক্যালত ইমান কষ্ট কৰিব পাৰে ৰিটেনত কষ্ট কৰিব পাৰো। হয়, দুই এটা লৰা ছোৱালী আছে যেনে ফিজিক্যালটো ভাল হয় কিন্তু ৰিটেনত অলপ কেঁচা আছে। ঠিক আছে, দুই এটা থাকিব পাৰে কিন্তু ম্যাক্সিমাম নাথাকে। তো আমি ইয়াতে কিমান ধৰিব পাৰো 51.42। আপুনি ডিফাৰেন্সটো চাব 1 মাৰ্কৰ ডিফাৰেন্স নাই ইয়াতে। তো ইয়াৰ পৰা আপুনি মই যে কম আপোনাক ইয়াৰ পৰা লৰা ইয়াতে আহিব, এটো সম্ভাৱিতা বহুত কম যদি এসসিত আছে, কারণ অলরেডি ইয়াতে 51.42 পোস্টৰ লৰা ইয়াতে সোমাই আছে, কিন্তু মোৰ পৰা লৰা সোমাই আছে, নহলে ইয়াৰ কাট অফটো বহুত কম গলা হয়। যেনেকা এনেকা ফিমেলত বহুত কম গৈছে, মানে এস ইউআৰত কিমান 31 গৈছে, ইয়াতে 26, মানে ওবিসি ক্যাটাগরিত কি আছে লৰা ছোৱালী বহুত কম আছে, সেই কাৰণে কাট অফটো কি হৈ গৈছে তলত নামি গৈছে, ডিগ্ৰীজ হৈ গৈছে। ইয়াতে চাব আপুনি এসসি ক্যাটাগরিত চাব ইয়াত ক্যান্ডিডেট ফুলফিল আছে, এসসি তো যিমান আছে আৰু ইউআৰতে সিমান আছে, সিহঁতৰ মাৰ্কটো প্ৰায় সমান সমান আছে। এই কাৰণে আছে আপুনি ইয়াতে 52 এভাৰেজ ধৰিব পাৰে আৰু ইয়াতে 30 প্লাস ধৰিব লাগিব। ঠিক আছে, 30 প্লাস ধৰিব লাগিব। তো 82 হৈ আছে, আপোনালোকে ক'ব পাৰে ইয়াতে 82 প্লাসে হ'ব, কম নহয়। সেইদৰে ফিমেলৰ ক্ষেত্ৰত চাব, ফিমেলৰ ক্ষেত্ৰত আকৌ ইয়াতে 25.80, ইহঁততকৈ আৰু কম আছে, আৰু ওবিসিতকৈ তো আৰু কম, প্ৰায় 6 মার্ক সরি প্রায় 6 মার্ক, প্রায় 6 মার্ক, 6 মার্ক নহয় প্রায় 6 মার্ক। তো আমি 25 আছে 26 এভারেজ ধরিব পাৰো আর 27 ধৰিব পাৰো। এসসি ক্যাটাগরি যেহেতু 27 পাব পাৰে, আপ টু কিমান 31, তার মানে ইয়াতে 29 থকা ছোৱালীও থাকিব পাৰে। ঠিক আছে, ইয়াতে 29 থকা ছোৱালী থাকিব পাৰে, কিন্তু আমি এটো ধৰা নাই, এই কাৰণে 28 এভারেজ কব পাৰি, বা আৰু কম গৈছে ইয়াতে বহুতে কম গৈছে। যদি 28 লৈকে বহুত ক্যান্ডিডেট থাকিলেও হয় তো 25 লৈকে এটো নামি নাহিলা হয়। যেহেতু 25 দি আছে আমি ইয়াতকৈ 2 মার্ক বেছি ধৰিব লাগিব, ইমান 27 2 মার্কসত তো গ্যাপ থাকে, 2 মার্কসত লৰা ছোৱালী গ্যাপ থাকে, তো 27 ধৰিব পাৰো, 27 প্লাস 30 তো কিমান গৈ আছে 57। 57 যিসকলে পাইছে বা 57 এর আছে 57 বা 2 নাম্বার প্লাস মাইনাস, হয়তো 2 নাম্বার বেশি হব পারে, এটা 2 নাম্বার নহয়, একচুয়ালি 1 মার্কে কব পারি, ইমান কাছাকাছি আছে, হয়তো 57 যাব, নহলে 58 যাব, নহলে 56 যাব পারে ইয়াতে এসসি ক্যাটাগরিত। ঠিক আছে, এসসি ক্যাটাগরিত পোৱাৰ চান্সেসটো বেছি আছে ছোৱালী মানুহৰ কাৰণে, কিন্তু লৰাৰ অলপ হার্ড আছে, আৰু লৰাৰ কাৰণে ইউআৰ আৰু এসসি ক্যাটাগরি প্ৰায় সমান আছে ফিজিক্যাল মার্কটো, আর রিটেন যদি ইহঁতে ভাল কৰি থাকে, সাপোজ 35 এর এভব কৰি ৰাখিছে, ইহঁতৰ কিন্তু সিলেকশনটো পোৱাৰ চান্সেস বেছি আছে।
এতিয়া আছিল এইখিনিলৈ এসসি আর এতে আমি চাম নেক্সট ক্যাটাগরি চাম এসটি ক্যাটাগরি এসটি হিলছত কোনো ধৰণৰ পোস্ট নাই এনে মানে নট এপ্লিকেবল মানে ইয়াতে কোনো ধৰণৰ পোস্ট নাই আৰু ইয়াতে আছে এসটি প্লেনত কিমান গৈছে চাব পাৰো 51.24 প্ৰায় সবৰে কাট অফ টু প্ৰায় একে সমান গৈছে 50 51 53 এনেকা ধৰণৰ ঠিক আছে তো ইয়াতে কাট অফ টু এবাৰ বহুত হাই হ'ব যিসকলে ৰিটেনত এক্সাম ভাল কৰিছে হিয়ন্তৰ চান্সেস বেছি আছে যিসকলে 35 পাইছে ভাই কব না লাগে হিয়ন্তৰ ভাইবা 100% মাতিব আর এতিয়া হল এসটি প্লেন মেল আৰু ফিমেল তো ইয়াতে আছে 51 আমি ইয়াতে 52 বুলি ধৰিব লাগিব ঠিক আছে এসটি প্লেনৰ হয় এসটি প্লেনৰ ক্ষেত্ৰত আৰু এভাৰেজ 30 তো কিমান হৈ গল প্ৰায় সবৰে কি হৈছে 82 প্লাস 82 প্লাস 83 প্লাস তো এনেকা ধৰণৰ 80 সাপোজ ইয়াতে আমি 83 প্লাস বুক কব পাৰো ইয়াতকৈ কাট অফ টু হাই যাব পাৰে এনেকা নহয় যদি বৰপেটা ডিস্ট্ৰিক্টত 35 এভাৰেজ লৰাই যদি 35 এভাৰেজ ৰিটেনত যদি 35 ৰ এবভ কি কৰিছে কোৱেশ্চন ৰাইট কৰিছে ৰিটেন এক্সামত কোৱেশ্চন কিটা ৰাইট কৰিছে 35 পাইছে তেতিয়া হলে তাৰ চান্সেসটো বেছি আছে তেতিয়া কাট অফ টু আৰু হাই যাব ইয়াতকৈ যেটো আছে 83 তাতকৈ আৰু 5 নম্বৰ হাই যাব তেতিয়া ঠিক আছে তো বৰ্তমান যেসকলে এভাৰেজ যেহেতু আমি ধৰিছো 30 তো 30 যদি এভাৰেজ ধৰো তো আমাৰ কাট অফ টু ফিজিক্যাল লগালে 83 এনেকা ধৰণৰ আহি আছে 83 প্লাস এনেকা পাবো সাপোজ নেক্সট হল এটো হল ফিমেলৰ ক্ষেত্ৰত 29 আপুনি 30 ধৰিব পাৰে আৰু ইয়াতে 30 ধৰিব পাৰে 60 প্লাস পালে ইয়াতে পোৱাৰ চান্সেস আছে তো আমি এসটি প্লেনৰ ক্ষেত্ৰত কোৱা পাৰো 60 প্লাস এসটি প্লেনৰ ক্ষেত্ৰত কোৱা পাৰো কি 60 প্লাস যাৰ যাৰ আছে ইয়ান্তৰ ভাইবাত নাম অহাৰ চান্সেস আছে নেক্সট ভিডিবি আপোনালোকে জানে সব ভিডিবি তো সব কিমান হাই কাট অফ গৈছে ভিডিবি সাৰ্টিফিকেট বা যিসকলে হোম গাৰ্ডত কৰি আছিল ইয়াতে এটো সাৰ্টিফিকেটটো দিছে ইয়ান্ত কি আছে ইয়াতে কাট অফ টু ইয়ান্তৰ বেছি গৈছে 50 ইয়ান্তৰ কৰিবন 80 এটা কথা হল এই ভিডিপি লৰা কেটা কিন্তু ইউআর তো সিলেক্ট হওয়া আছে এনেকা নহয় এনেকা এসটি ক্যাটাগরি আছে কিছুমান লৰা ইউআর তো সিলেক্ট হৈ আছে আৰু এটা কথা ইয়াতে যে এই লৰা কেটা যে ফিমেল ক্যান্ডিডেট যে অনলি এবি তে সিলেক্ট হৈছে এনেকা নহয় ইহতে ইউবি তে সিলেক্ট হৈ আছে ঠিক আছে যদি এই ইউবিৰ পৰা হাই মার্ক পাই কিনে ইহতে ইউবিত কি হৈ যায় সিলেক্ট হৈ যায় তেতিয়া হলে ইবিৰ কাৰণে আৰু অলপ কি হ'ব যেটো কাট অফ হ'ব আৰু কমি যাব আৰু ইহতে কম মার্কৰ লৰা কেটা ইয়াতে কি হ'ব চান্স পাই যাব ঠিক আছে কাৰণ ইয়াতে দুটা পোষ্টতে পাই আছে এই কাৰণে কাট অফ টো হাই যেন লাগি আছে বহুত হাই যাব এনেকা নহয় যেতে এটা লৰা দুটাত পাই থাকে এনেকা হৈ থাকে যদি এটা ডাইৰেকশনত গুছি যাব তেতিয়া কি হৈ যাব এবি অটোমেটিকলি কি হৈ যাব খালি হৈ যাব এতিয়া কম মার্ক পোৱা লৰা কেটা চান্স পাই যাব এটো ভাবিব না লাগে যে বহুত হাই কাট অফ মই বহুত নাম্বার কম পাইছো এই কাৰণে মোৰ নামটো নাহে এনেকা নহয় আহিব যদি কাট অফ টু ঠিক যায় আৰু যেনেকা নাম যদি ৰিটেনত অলপ মার্কটো আপুনি ভাল কৰি ৰাখিছে তো আহাৰ চান্সেস বহুত আছে 50 আপুনি ইয়াতো কব পাৰে 51 প্লাস 30 যদি ধৰো কিমান হ'ব 81 ইয়াতো আমি 81 প্লাস কব পাৰো আৰু ফিমেলৰ কাৰণে ইয়াতে এনে নট এপ্লিকেবল ফিমেল ইয়াতে এপ্লিকেবল নহয় তো এইখিনি আছিল বৰপেটা ডিস্ট্ৰিক্টৰ কাট অফ ভাইবাৰ কাৰণে যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কৰিব আৰু জনাব আপোনালোকৰ মার্ক কিমান আহিছে ৰিটেন এক্সামত এটো জনাব কমেন্ট কৰিব এতি আশা কৰো ভিডিওটো ভাল লাগিছে ভাল লাগিলে প্লিজ ভিডিওটো এটা লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও জয় হিন্দ